ওয়েলকাম টু মাই ইউটিউব চ্যানেল। অনুগ্রহ করে ভিডিওটা লাইক কৰিব আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। তো প্ৰথম কোৱেশ্যনটো আছে দেখা, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ এটা উলিয়াব লাগিব আমাক। এইটো নহয়, এইটো এতিয়া ৰাইট এনচাৰ হোৱা নাই, মই ৰাইট এনচাৰ কম, ইংলিছটো পঢ়িম আগত। দ্য অটোবায়োগ্ৰাফি লিভিং হিষ্টৰী হেজ বিন অথৰেটেড বাই, এই শুদ্ধ উত্তৰ কোনটো? মাৰ্গাৰেট থেচাৰ আছে, বেনজিৰ ভুট্টো আছে, মনিকা লিউমস্কি আছে, আৰু ডি নম্বৰ আছে হিলাৰী ক্লিণ্টন। গতিকে এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, হিলাৰী ক্লিণ্টন। 2 নম্বৰ কোৱেশ্যন এতিয়া দেখিম আমি, ভাৰতীয় অৰ্থনীতিৰ অৰ্থ কি? ভাৰতীয় অৰ্থনীতি কি? ইণ্ডিয়ান ইকনমি ইজ, চাৰিটা আছে, পুঁজিবাদী আছে, সমাজবাদী আছে, মিশ্ৰ আছে, ফেডাৰেল আছে। গতিকে ভাৰতীয় অৰ্থনীতি আমি সকলোৱে জানো মিশ্ৰ, সৰুৰে পৰা পাই আহিছে মিশ্ৰ, অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ কোৱেশ্যনটো হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত ক'ত অৱস্থিত? নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? চাৰিটা আছে। দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট, ক'ত অৱস্থিত? এইটো হ'ব মুম্বাই, মহাৰাষ্ট্ৰৰ মুম্বাইত আছে এইটো। নেশ্যনেল ষ্টক এক্সচেঞ্জ মহাৰাষ্ট্ৰৰ মুম্বাইত আছে। ইয়াৰ পিছতটো হৈছে যে অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? চাৰিটা অপশ্যন আছে, আমি ইংলিছ টানটো পঢ়িম। হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন? এইটো সকলোৱে জানে, অৰুণোদয়, আমি সকলোৱে পাই আহিছোঁ অৰুণোদয়, ইয়াৰ হৈছে ৰাইট এনচাৰ। তাৰপিছততো আমি এতিয়া পঢ়িম মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? হু ছেড মেন ইজ পলিটিকেল এনিমেল? মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? এইটো অপশ্যন নম্বৰ, চাৰিটা অপশ্যন দিয়া আছে, ডান্টে আছে, চক্ৰেটিছ আছে, প্লেটো আছে আৰু এৰিষ্টল আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, এৰিষ্টল। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। পিছৰ কুৱেশ্যনটোত দেখা ভালদৰে, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? পৃথিৱী আছে, মংগল আছে, শুক্ৰ আছে, বুধ আছে। ইংলিছ টানটো পঢ়িম। দ্য প্লেনেট নিয়াৰেষ্ট টু ছান ইজ, এইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, বুধ। বুধ সূৰ্যৰ ওচৰত থাকে। এইটো কিন্তু যিকোনো কম্পিটিটিভ এক্সামত আহিব পাৰে, আমাৰ আসাম গভৰ্ণমেণ্টৰ যি এক্সাম হয়, জব এক্সাম হয়, তাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ। তাৰপিছত কুৱেশ্যনটো পঢ়িম, কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? প্ৰথমত আছে বৃহস্পতি, তাৰপিছত আছে ইউৰেনাছ, তাৰপিছত আছে শুক্ৰ, তাৰপিছত আছে নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আমি আলোচনা কৰিম এইটো, দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত, বা দিলৱাৰা মন্দিৰ ক'ত? দিলৱাৰা টেম্পল আৰ ইন, ক'ত একচুৱেলি এইটো ক'ত অৱস্থিত বুজাব, ক'ত অৱস্থিত, ইয়াত ক'ত দিয়া নাই। গতিকে ইয়াত আমি উত্তৰ বাহিৰ কৰিব লাগিব। ইন্দোৰ আছে, মাউণ্ট আবু আছে, সোমনাথ আছে, তাৰপিছত আছে দ্বাৰকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি হ'ব। এই শুদ্ধ উত্তৰ মাউণ্ট আবু, এই অপশ্যন নম্বৰ বি হ'ব। তাৰপিছৰ কুৱেশ্যনটো আমি এতিয়া পঢ়িম। তাৰপিছৰ কুৱেশ্যনটো দেখা, ভাৰতৰ উপৰাষ্ট্ৰপতি মুৰব্বী হয় কোন? ভাৰতৰ উপৰাষ্ট্ৰপতি মুৰব্বী হয়, লোকসভা আছে, ৰাজ্যসভা আছে, বিধানসভা আছে, সংসদ আছে। লোকসভাতো সকলোৱে জানে ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ এইটো এনচাৰ হ'ব। ৰাজ্যসভাৰ উপৰাষ্ট্ৰপতি হয়, এইটো শুদ্ধ উত্তৰ হৈছে ৰাজ্যসভা। আৰু বিধানসভাটো জানে, এইটো হৈছে বিধানসভা হৈছে ৰাজ্যিক যিটো MLA থাকে তাৰ কাৰণে বিধানসভা। ৰাজ্যসভা হৈছে উপৰাষ্ট্ৰপতি আৰু লোকসভা হৈছে ৰাষ্ট্ৰপতি। এই কুৱেশ্যনটো ভালদৰে মনত ৰাখিবা, যদি ইয়াত উপৰাষ্ট্ৰপতি নিদি যদি ৰাষ্ট্ৰপতি দিলেহেঁতেন তেনেহ'লে ইয়াত লোকসভা হ'লহেঁতেন। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।